ফাইনেলি আজি আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ ধনৰাশি বিতৰণ কৰা হ'ল। এতিয়া যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এতিয়া যিহেতু আজি এটা ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট কিস্তিৰ ধনৰাশি বিতৰণ কৰা হ'ল, যিহেতু আজিৰ পৰা 15 ফেব্ৰুৱাৰীলৈকে কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ ধনৰাশি দিয়া হ'ব বা আজিৰ পৰা কিন্তু আৰম্ভ হৈ গ'ল। যেহেতু আজি এটা ডিষ্ট্ৰিক্টত অনুষ্ঠান পাতি তাত চেকবোৰ বিতৰণ কৰা হ'ল আত্মনিৰ্ভৰ আঁচনি 2.0। এতিয়া যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছিল, এতিয়া কিন্তু সেইসকলে লিষ্টটো যাব পৰা নাই যে লিষ্টত নামটো আহিছে নে অহা নাই বা কাৰ কাৰ নাম এপ্ৰুভ হৈ গ'ল বা আপোনালোকে কিমান তাৰিখে চেকটো লাভ কৰিব। যেহেতু আজি এটা ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট কিস্তি বিতৰণ কৰা হ'ল, আজি কিন্তু যিসকলে ফাৰ্ষ্ট কিস্তি লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে লিষ্টটো চেক কৰা নাই যে লিষ্টত নামটো আহিছে নে অহা নাই। যিসকলে আজি ফাৰ্ষ্ট কিস্তি লাভ কৰিলে, এতিয়া কিন্তু সেইসকলৰ ফোন নম্বৰত SMS অথবা কল আহি গৈছে যে আপোনালোকে আজি ইয়াত আহিব লাগিব, আজি আপোনালোকে ইয়াৰ পৰা চেকটো লৈ যাব লাগিব। এতিয়া কিন্তু যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, এতিয়া কিন্তু লিষ্টটো অনলাইনত পাব্লিছ কৰা নাই। সেইকাৰণে কিন্তু আপোনালোকে লিষ্টটো অনলাইনত চেক কৰিব নোৱাৰিব যে আপোনালোকৰ নামটো এপ্ৰুভ হ'ল নে নহ'ল বা আপোনালোকে কিমান তাৰিখে লাভ কৰিব। এতিয়া কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। যিহেতু আজিৰ পৰা ফাৰ্ষ্ট কিস্তিৰ চেক বিতৰণৰ কাম আৰম্ভ হৈ গ'ল, সেইকাৰণে যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, তেনেহ'লে কিন্তু যদি আপোনালোকৰ চিভিল স্ক'ৰ ভাল আছিল আৰু যদি আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্টটো ভাল আছিল, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো এপ্ৰুভ হৈ গৈছে। যিহেতু আজি চেকটো বিতৰণ কৰা হ'ল কামৰূপ ডিষ্ট্ৰিক্টত, এতিয়া অহাকালি কিন্তু আৰু এটা ডিষ্ট্ৰিক্টত চেকটো বিতৰণ কৰা হ'ব। সেইকাৰণে যিসকলে অহাকালি লাভ কৰিব, এতিয়া কিন্তু সেইসকলৰ ফোন নম্বৰত আজি কল আহি যাব। সেইকাৰণে যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, আপোনালোকে লিষ্টটো চাব নোৱাৰিব। যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত ফোন অথবা SMS আহি যাব। সেইকাৰণে যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, যিহেতু আজিৰ পৰা চেক বিতৰণৰ কাম আৰম্ভ হৈ গৈছে, এইবাৰ কিন্তু প্ৰায় 1 লাখৰ ওপৰত এপ্লিকেশ্যন হৈছিল, তাৰ ভিতৰত কিন্তু এইবাৰ 70,000 লাভ কৰিলে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ ধনৰাশি। সেইকাৰণে যিসকলে আবেদন কৰিছে, যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে কিন্তু আপোনাৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। আৰু যদি আপোনালোকৰ নামটো এপ্ৰুভ হোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল নাহিব। যদি আপোনালোকৰ লিষ্টৰ প্ৰয়োজন হৈ গৈছে,